দীপ্তিৰঞ্জন শৰ্মা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ যুৱ নেতা সৎ সমৰ্পিত কাৰ্যকৰ্তা দীঘলীয়া দিনৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ সুদীৰ্ঘ সময় ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সাধাৰণ সম্পাদকৰ পদতো কাৰ্যনিৰ্বাহ কৰি আছে। এতিয়া আমি দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে আমি দিগন্ত দীপ্তিৰঞ্জন শৰ্মা তেখেতো ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী বহুত সমৰ্পিত আৰু বহুত পুৰণি কাৰ্যকৰ্তা। তেখেত ভাৰতীয় জনতা পাৰ্টীৰ বিশ্বনাথ জিলাৰ সভাপতিৰ লগতে ৰাজ্যিক বিভিন্ন দায়িত্ব চাহ মৰ্চাৰ সভাপতি দায়িত্বও পালন কৰিছে। তেখেত এগৰাকী ভাৰতীয় জনতা পাৰ্টি। আমি তেখেতৰ কাৰণে জোৰদাৰ হাত চাপি বজাবলৈ সকলোকে অনুৰোধ জনাইছোঁ। গতিকে বিহালীৰ এবাৰ অলপ বেলেগ ধৰণৰ আছিল, তাৰ মাজত আমি খুব সুন্দৰভাৱে জয়যুক্ত হৈ আহিব পাৰিছোঁ। ভাৰত মাতা কি, ভাৰত মাতা কি, দিগন্ত ঘাটোৱাল, দিগন্ত ঘাটোৱাল। এবাৰ আমি আগবঢ়াইছোঁ ধলাই সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা নিহাৰ ৰঞ্জন দাস ডাঙৰীয়াক। নিহাৰ ৰঞ্জন দাস ডাঙৰীয়া পেছাত এগৰাকী অধিবক্তা। তেখেতো অতি তলৰ পৰ্যায়ৰ পৰা ভাৰতীয় জনতা পাৰ্টীত সেৱা আগবঢ়াই আহিছে। তেখেতৰ জয়ো আমাৰ কাৰণে খুব আনন্দৰ বাতৰা। এয়া তেখেতক সম্বৰ্ধনা জনাইছে মুখ্যমন্ত্ৰী মহোদয়। নিহাৰ ৰঞ্জন দাস, নিহাৰ ৰঞ্জন দাস, নিহাৰ ৰঞ্জন দাস। আমি তিনিগৰাকীকে আমাৰ সকলোৰে তৰফৰ আমি সম্বৰ্ধনা, আমি তেখেতক উষ্ম আদৰণি আৰু তেখেতৰ ভৱিষ্যত উজ্জ্বল ভৱিষ্যত। ভাৰত মাতা কি জয়। জনতা পাৰ্টি অসম প্ৰদেশৰ উদ্যোগত আজি এই বিশেষ জনাইছোঁ। আজি আমাৰ কাৰণে এটা বিশেষ দিন, এইটো আপোনালোকে সকলোৱে জানে। যোৱাকালি ঘোষণা হোৱা ফলাফলত আমি 3খন আসনে আমি আজৰি আনিবলৈ সক্ষম হৈছোঁ। লগতে আমাৰ মিত্ৰজোঁটেও 2খন আসন পাবলৈ সক্ষম হৈছে। ইতিমধ্যে আমাৰ সভাগৃহত আহি নৱনিৰ্বাচিত বিধায়ক শৰ্মাৰ কাৰ্যকৰ্তাৰ কাৰণে, কাৰণ তেওঁ সুদীৰ্ঘ সময় ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সৎ সমৰ্পিত আৰু উদ্যোগী নেতা, যুৱ নেতা। সুদীৰ্ঘ সময় তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ কাম কৰাৰ পাছত, সেৱা আগবঢ়োৱাৰ পাছত তেওঁৰ ভাষাৰেই যে তেওঁ ভাৰতীয় জনতা পাৰ্টি হয়তো কোনোবা জনমত তেওঁ ভাল কাম কৰিছিল, যি কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ দৰে দলত তেওঁ সেৱা কৰাৰ সুযোগ পালে। তেওঁ ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক